আজি আমি সকলোৱে কি কৰোঁ? মা দেউতাৰ কথা নুশুনো হয়নে? মা দেউতা সৰুৰ পৰা ডাঙৰ কৰিছে। ইমান মেহনত কৰি ইমান কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিছে, কিন্তু তেখেতৰ কথা আমি নুশুনো। তেখেতৰ কথা আমি এভইড কৰোঁ। তেখেতৰ কথা আমি মানি নচলোঁ। আৰু যেতিয়াই নেকি কিবা এটা কাম কৰিবলৈ যাওঁ, তেখেতৰ পৰামৰ্শ নলওঁ। এইটো আমাৰ ডাঙৰ এটা ভুল, জানানে? আমি ডেকা ল'ৰা বা যিকি নহওক আপোনালোককো মই কৈছোঁ, কি কৰিব লাগে একচুৱেলি, যোন কামেই হওক, যিকোনো এটা কামেই হওক, আমি মা দেউতাৰ পৰা পৰামৰ্শ ল'ব লাগে। পৰামৰ্শ ল'লে কি হয়, সেইটো কামত বৰকত হয় আৰু ওপৰৱালা সেইটো কামত ৰহমত দিয়ে। তেতিয়া যোনটো আপোনাৰ সেইটো যদি কিবা এটা ভুলো থাকে, সেইটো সমাধান হৈ সেইটো সঠিক এটা ৰাস্তালৈ পৰিৱৰ্তন হয়। গতিকে এনি টাইম আপোনালোকে সৰু এটা কাম কৰক, যিকোনো এটা কাম কৰক, বা কিবা এটা কাম কৰি আছে, কিবা এটা ক'ৰবাত গৈ আছে, ক'ৰবাত কিবা এটা কৰিবলৈ বিচাৰিছে, তাতে আপোনালোকে মা দেউতাৰ পৰামৰ্শ লওক। তেতিয়াহ'লে আপোনালোকে চাব, এইটোত কেতিয়াও ভুল নহয়। এইটো যদিও কিবা এটা ভুল হয়, শুধৰণি হৈ কিনে, সংশোধন হৈ কিনে আকৌ এইটো এটা ভাল ৰাস্তাত গুচি যাব। গতিকে ছাকচেছটো তেতিয়াই পাব, যেতিয়া নেকি সঠিক ৰাস্তালৈ যাব। ট্ৰাই কৰিবচোন, হয়নে নহয় পিছত জনাব।